বোর্ডখান গোটাই গেছে না অনু কমপ্লিট নাকি বেহা নাই কপি ওলাইছেন সবে ক্লাস 10 ম্যাথস রিভিজন 1 প্রথম কোশ্চেনটো কি আছে তলৰ কোনটো অনুপাত একেটা সমানুপাত হ'ব সমানুপাত মানে কি মনত আছে নহয় ক্লাস 9 তে কৈছো অনু মনত আছে সমানুপাতত কিটা থাকা বুলি কম এক নম্বৰ কোৱেশ্চনটোত কি আছে এক নম্বৰ কোৱেশ্চনটোত দিছে যে তলৰ কোনটো অনুপাত একেটা সমানুপাত হ'ব অপচন এ টোত কি দিয়া আছে 12 কিমান দিয়া আছে (21) 12:21 আৰু কিমান দিয়া আছে অনু 32:56 আৰু কিবা অংক অপচন দিয়া আছে ন 18 30 14 21 আচ্ছা সমানুপাত মানে মনত আছে না নাই 18:30 অঙ্কুর সমানুপাত মানে মনত আছে না নাই কি সমানুপাত মানে কোন দুটা সমান হব লাগবে 56 উলাম কেনাকে আমি কে রে মই প্রথম কনসেপ্ট শিকাইছিল যে a:b c:d ইগিটা সমানুপাত থাকলে কি কৈছিল মই প্রান্ত পদ দুটাৰ পূৰণফল আৰু মধ্য পদ দুটাৰ পূৰণফল যদি সমান হয় ঠিক আছে কি কৈছো প্রান্ত পদ কোন দুটা আরে a আৰু d মধ্যম পদ কোন দুটা b আৰু c b আৰু c পূৰণ কৰিলে যিমান পাম a আৰু d পূৰণ কৰিলে যিমান পাম যদি সমান হয় তেতিয়া হলে কি হ'ব সেই দুটা সমানুপাতত থাকা বুলি কম কি কৈছো বুজি পাইছা জানো ভাৱনা বুজি পাইছা না নাই এতে 12 টোক a বুলি ভাব আৰু 21 টোক b বুলি ভাব 32 টোক c বুলি ভাব আৰু 56 টোক d বুলি ভাব বুজি পাইছা ন স্পিডটো বুজোৱা নাই এটা চাও a আৰু d a কি আছে 12 d কিমান আছে 56 আছে এই দুটা পূৰণ কৰি যিমান পাও আৰু এতে b কিমান আছে 21 আৰু এতে c কিমান আছে 32 21 আৰু 32 পূৰণ কৰি যিমান পাও যদি সমান সমান হয় তেতিয়া অপচন এ টো কারেক্ট হৈ যাব আমাক কোৱেশ্চনটো দিয়া আছিল নহয় তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব কোনটোত পাম আমি হেতু চেক কৰি চালি হল যদি 56 আৰু যদি 12 পূৰণ কৰো 2 * 12 2 হাতে গেলাক 2 5 গুণ 10 11 1 6 গুণ 6 1 5 গুণ কিমান 5 2 1 6 7 1 5 6 600 কিমান পালো 12 আৰু 56 পূৰণ কৰোতে 72 21 আৰু 32 পূৰণ কৰিলে কি পাম 2 গুণ 2 2 গুণ 4 3 গুণ 3 3 গুণ 6 2 3.5 7 6 এতুটো আমি কি পালো 672 এৰে b আৰু c পূৰণ কৰছো b মানে 21 c মানে 32 ইয়াতে a মানে কিমান আছিল 12 আৰু d মানে কিমান আছিল 56 এই দুটা পূৰণ কৰি কিমান পাইছো 672 তো 672 আৰু 672 কি হৈছে সমান হৈছে তাৰ মানে অপচন এটোৱে কারেক্ট আৰু যদি অপচন এটো কারেক্ট নহলে তেতিয়া হলে b আৰু অপচন c ও আছিল নেকি b ও আছিল ইগিটাও চেক কৰিবা লাগিল বুজি পাইছা নহয় তো লিখিলো এটো মেথড তো লিখিলো নেক্সট কোৱেশ্চন কি আছে চাও মুছি দাও নয়তো 2 নম্বৰ কোৱেশ্চন তো হেনুকা সেমে আছে জাগে সমানুপাতৰ কথাই আছে সমানুপাতত থাকা বলে আমি কিটা কম যেতিয়া প্ৰথম জেনে অপচন এ 2 6 6 8 আছে 2 নম্বৰটো হে সমানুপাত সেম আছে মানে কোনটো সমানুপাতত আছে হেতুৱে কবা দিছে তো 2 অপচন এত আছে 2 6 6 আৰু কিমান আছে 8 তো 2 আৰু 8 যদি পূৰণ কৰো কিমান পাম 16 পাম আৰু মাজত কোন দুটা আছে 6 আৰু 6 6 দুটা পূৰণ কৰিলে কিমান পাম 37 পাম তাৰ মানে একটু সমানুপাত নাই অপচন এ টু কি হৈ যাব ইনকারেক্ট ঠিক আছে আৰু অপচন বি কি আছিল বা অপচন বি আছিল 10 20 30 60 10 20 কি কৈছে আনু 30 60 60
20 আৰু যদি 30 পূৰণ কৰো 600 হৈ যাব 10 আৰু 60 পূৰণ করলে কি হয়ে যাব 600 তার মানে অপশন বি তো কি হবে আরে কারেক্ট आंसर ঠিক আছে বুঝি পাইছা নহয় অপশন বি তো কারেক্ট বলে লিখি থবি তাছাড়া অপশন 3 তো অপশন 3 নয় 3 নম্বৰ কোৱেশ্চনটোত কি আছে বৃত্তৰ কালি a = পাই r স্কয়ার এটো হোমৱৰ্ক কৰবি না কনসেপ্টটো একবাৰ বুঝাই দিবা লাগবো বেছি টান নহয় পারবি নহয় তাতে বেলে একো কোৱা নাই যে a = পাই r স্কয়ার যদি a বাঢ়ে তেন্তে r বাঢ়িব এটা বৃত্ত আছে যদি বৃত্তটোৰ কালি যদি বাঢ়ি যায় প্ৰথমতে বৃত্তটো ইমান আছিল এবাৰ বৃত্তটো ডাঙৰ হৈ গ'ল বৃত্তটো ডাঙৰ হোৱা মানে কালিটো কি যাব বাঢ়ি যাব আৰু যদি কালি বাঢ়ি যায় প্ৰথমতে ৰেডিয়াসটো এখিনি আছিল এবাৰ ৰেডিয়াসটো কি আছে বাঢ়ি গৈছে বুজি পাইছা নহয় যদি বৃত্ত এটাৰ কালি বাঢ়ি যায় তাৰ ৰেডিয়াস কি যাব বাঢ়ি যাব আৰু যদি বৃত্ত এটাৰ কালি কমি যায় তাৰ ৰেডিয়াসটো কি যাব কমি যাব কোৱেশ্চন 3 তো ঠাই দিয়া আছে বুজি নহয় লেখপাটো নালগে চাগে 4 নম্বৰটোত কি দিয়া আছে 4 নম্বৰটো দতে হোমৱৰ্ক কৰি নিবি p directly proportional to q p = 6 q = 30 এতিয়া p = 2 হলে তেন্তে q ৰ মান কিমান হ'ব আচ্ছা directly proportional আৰু indirectly proportional হেতু মিনিং কি জানা না নাই কি কৈছো মই directly proportional আৰু indirectly proportional প্ৰত্যক্ষ সমানুপাত আৰু ব্যস্ত সমানুপাত জানা নহয় মিনিংটো কি অনু কি অংক প্রত্যক্ষ সমানুপাত আৰু ব্যস্ত সমানুপাত হেতু ঠিকে আছে আৰু হেতুৱে প্রত্যক্ষ সমানুপাত মানে এটা যদি বাঢ়ি যায় আনটো কি যাব বাঢ়ি যাব ঠিক আছে মই কোৱেশ্চন নতে কৈছো আৰু ব্যস্ত সমানুপাত মানে এটা যদি বাঢ়ি যায় বুজি পাইছা না কি কৈছো এটা যদি বাঢ়ি যায় আনটো কি যাব কমি যাব জানে এটা দিয়া আছে কোৱেশ্চন 3 দুইটোত কি দিয়া আছে এখন গাড়ীৰ ভ্ৰমণৰ সময়ত আমাৰ এনেকৈ দিয়া আছে 3 2 নম্বৰ কোৱেশ্চনটোত বটখান ইফালে উঠি আছে না অনু আছে তাতে t আৰু d ৰ মান দিয়া আছে t কিমান দিয়া আছে 1 2 3 4 5 6 এনেকা দিয়া আছে 1 2 3 4 এনেকা দিয়া আছে না নাই আৰু d ৰ মান কিমান দিয়া আছে 4 8 12 16 4 8 12 16 এনেকা দিয়া আছে আৰু ডট 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 ইফালে কিবা আছে আৰু এটা কনসেপ্টটো চাও টাইমটো বাঢ়ি গৈছে না নাই টাইমটো কিমান আছিল 1 2 3 এনেকা বাঢ়ি যায় আছে না নাই আৰু এতে d মানে কি 4 8 12 16 d টো বাঢ়ি যায় আছে না নাই তার মানে এটো কি হৈ যাব প্রত্যক্ষ সমানুপাত যদি এটা বাঢ়াৰ লগে লগে আনটো বাঢ়ি যায় তাক আমি কি বুলি কম প্রত্যক্ষ সমানুপাত কিবা যদি বুজি নাপা খুদিয়া কি কৈছো ভাবনা যদি বুজি নাপা খুদি হল আৰু যদি একো নকয় কিনে মনে মনে বহি থাকা মই গমে নাপাম কিন্তু বুজি পাছে না নাই যদি বুজি নাপা খুদলি হল সানু কি কৈছো বুজি পাইছা যদি টিৰ মানটো বাঢ়ি যায় এতে কি ডিৰ মানটো বাঢ়ি যায় তাৰ মানে এটো কি সমানুপাত প্রত্যক্ষ সমানুপাত অপশন এ টো দিয়া আছে খালি ঠাই পুরোৱা টি আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে প্ৰত্যক্ষভাৱে ইগিটা হোমৱৰ্ক কৰি আনবি ঠিক আছে 4 নম্বৰটো হোমৱৰ্ক কৰবি 5 নম্বৰটো চাও 5 নম্বৰ কোৱেশ্চনটো পৰীক্ষাত আহি গৈছে 5 নম্বৰটো একবাৰ দেখে দাও বহুতে 5 নম্বৰটো ভুল কৰে কিন্তু ইখিনি হৈছে নহয় লিখি তো লব নালগে 5 নম্বৰ কোৱেশ্চনটোত কি আছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান এটো বহুতে কিন্তু কনসেপ্ট জানলেও বহুতে ভুল কৰে আগৰ ষ্টুডেন্টে ভুল কৰি গেছি ঠিক আছে 5 নম্বৰটো কি আছে x y আৰু 1 2 4 8 1 2 4 8 আৰু y ৰ মান কি আছে 32 16 8 32 16 8 আৰু এটা কোৱেশ্চন মাৰ্ক আছে অপচন কি দিয়া আছে 8 6 4 2 8 6 4 আৰু অপচন ডি কিমান দিয়া আছে 2 দিয়া আছে
এটা কথা লক্ষ্য কৰ, এতে x ৰ মান 1 2 4 8, x ৰ মান বাঢ়ি গেছে নে নাই? গেছে। আৰু এটা y ৰ মান 32 16 8, y ৰ মান কমি গেছে নে নাই? এটো কি সমানুপাত হ'ব? ব্যস্ত সমানুপাত। এটা বাঢ়ি গেছে আৰু এটা কি গেছে? কমি গেছে। বুজি পাইছা? এটা ব্যস্ত সমানুপাতত মনত ৰাখবি, এটুক x1 বুলি ধৰবা পাৰা, এটুক x2 বুলি ধৰবা পাৰা, এটুক x3 বুলি, আৰু এটুক কি বুলি ধৰবা পাৰা? x4। এটুক y1 বুলি ধৰবা পাৰা, y2, y3 আৰু y4। তাৰপিছত চাও, যদি ব্যস্ত সমানুপাত হয়, আমাক কোনটো লাগে নো? অংকুৰ আমাক কোনটো উলাবা দিছে? y কোনটো? y4 টো উলাবা দিছে। যিকোনো এটাৰ পৰা হয়তো এইটো আৰু এইটো লবা পাৰা, নতুবা 1 আৰু 32 আৰু 8 আৰু এইটো লবা পাৰা। x1 y1 যদি ব্যস্ত সমানুপাত হয়, x1 y1 equal to x4 y4, যদি ব্যস্ত সমানুপাত হয় এনেকা বাক্তা পাৰো। বুজি পাইছা? বা এনেকাও লবা পাৰা, এনসার সেম পাবি, x2 y2 সমান x4 y4। এটা চা, x1 এর জায়গাত 1 আছিল, y1 এর জায়গাত কিমান আছিল? 32। y এর মান গিটা এটু y1 বুলি কৈছো, এটু y2, এটু y3, এটু কি? y4। আৰু x4 এর মান কিমান আছিল? 8 ইনটু কি? y4। যদি 1 into 32 মানে 32, আৰু এটু 8y4, y4 মানে কি হৈ যাব? 8 দি 32 কেইবাৰ? 4 বাৰ। অপশন সি টো কি হৈ যাব? কারেক্ট। আৰু এটু মতে যদি চা, x2 মানে কি আছিল? 2, y2 মানে কিমান আছিল? 16, x4 মানে আছিল 8, y4 মানে আমি নাজনো। তো y4 টো যদি লাগে, 8 দি 16 কেইবাৰ? 2 বাৰ, 2 দুগুণ কিমান? 4। যেনেকে কি নহওক, x1 y1 সমান x4 y4 লৈও কৰবা পাৰা, বা x2 y2 সমান x4 y4, বা x3 y3 লৈ কিনেও কি কৰবা পাৰা? সমাধান কৰবা পাৰা। তো এইটো লিখি লও। তাৰপিছত ৰিভিজন কি আহিল? 1 টো খতম হ'ল চাগে। ৰিভিজনটোৰ প্ৰথম কোৱেশ্চন কি আছে? এগলাখানটো শিকাইছোৱে। আচ্ছা, ৰিভিজনটো সানু বর্গ মানে কি? হ্যাঁ, স্কয়ার। বর্গ মানে স্কয়ার, ইংলিশ তো কই দিছে। এটা চাও, বর্গ আৰু বর্গমূলৰ ডিফারেন্স আগে শিকাইছো, আৰু একবাৰ মই ৰিপিট কৰি দাও। 2 যদি স্কয়ার কৰো কিমান পাম? 4 পাম। আকৌ যদি উল্টাকৈ খুদো, 4 ৰ বর্গমূল কিমান? 2। এইখিনিতো জানা। তাৰপিছত যদি 4 ক যদি স্কয়ার কৰো কিমান পাম? 16 পাম। আকৌ যদি 16 ৰ বর্গমূল লাগে কিমান পাম? 4। বুজি পাইছা এখিনি? এটা কোৱেশ্চনটোত কি দিয়া আছে? তলৰ সংখ্যা কেইটাৰ বর্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? এটা কৰি দিও মই। যেনে 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে? ইফালে বৰ্তমান উঠি আছে না? 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে? 272। এটা 272ক যদি বর্গ করো, তার মানে যদি 272 দুটা কি করো? পূরণ করো, এককৰ ঘৰত কি থাকবো আমাক খুঁজছে। ঠিক আছে? এটা গোটাকেইটা আমি সংখ্যা পূরণ করবে নালগে, এককৰ ঘৰত এটা কি আছে? 2 আছে। গতিকে 2ক যদি স্কয়ার করো কি পাম? 4 পাম। আৰু 272 দুটা যদি পূরণ করো, এককৰ ঘৰত কি থাকবো? 4 থাকবো। লিখি লো এইটো, তাৰপিছত নেক্সট গিটা ঘৰত করবি। সঠিক মনত আছে? অলপ অলপ আছে। আচ্ছা, পারবে না উলাই দিবা বোর্ডত। অঙ্কুরা হৈছে নলেখা এনে। ইটা চাও, 2 নম্বৰ কোৱেশ্চন কৰাৰ আগত বৰ্গমূল উলিওৱা নিয়মটো শিকাই দাও আৰু একবাৰ। চানু মনত আছে? নাই মনত? কিয় নাই? বৰ্গমূল উলিওৱা শিকাইছো নহয়, মানে লং মেথডত নহয়, শর্ট মেথডত।
এটা চাই লো তহঁতৰ কাৰণে আৰু একবাৰ ৰিপিট কৰি দিওঁ তহঁতেও পাইছে এতিয়া চাও ইয়াতে যদি প্ৰথমতে 1 ৰ পৰা 10 লৈকে স্কয়াৰ খিনি লিখি লও সেইখিনিতো মনতে আছে তথাপি একবাৰ লিখি লও 1 স্কয়াৰ মানে কি 1 কি কৈ আছে একবাৰ এতৰ কাৰণে কৈ দিও সাপোজ এতে 700 কিমান আছে 29 আছে 700 কিমান আছে 29 এটো যদি আমি বা 784 আছে এটো যদি আমি কি করবা লাগে বর্গমূল উলাবা লাগে কি মতে করবি ততে এনাকাই তো করা 2 দি একবার তাছাড়া আকৌ 2 দি একবার এনকা কৰি জানা না যা মানে এটো কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এটা 3 নম্বৰ কোৱেশ্চনটোত নেকি মৌলিক 4 নম্বৰ কোৱেশ্চনটোত দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নিৰ্ণয় কৰা যেনে 1764 টো দিয়া আছে যাতে থাকা তাই লৈ লও কিমান দিয়া আছে 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যেটো কৰবা দিছে তাতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিম বুজি পাইছা নহয় কি কৈছো ভাবনা এটা ইয়াতে এককৰ ঘৰত 4 থাকা মানে কি 2 দি যাব 2 8 গুণ কিমান 16 একবাৰ মই তো কৰিলা 2 8 গুণ কিমান 16 1 আৰু 6 লগ লাগলে কিমান হ'ব 16 আকৌ 2 দি 2 8 গুণ কিমান 16 আৰু 2 দি 4 কেইবাৰ দুইবাৰ কেতিয়াবা ক্যালকুলেশন মিস্টেক হলে কবি হা আকৌ 2 দি যদি কৰবা চাও 2 4 গুণ কিমান 8 2 4 গুণ কিমান 8 আৰু 2 গুণ কিমান 2 আৰু পা কৰবা পারবি না বাকি হেনে কোনবা কিমান হ'ব 3 দি কেনকা গম পাও আমি 3 দি যাই বুলি হলো এককৰ ঘৰত 1 থাকলে 3 দি যায় বুলি নহয় এটো সংখ্যা 3 দি যায় বুলি কেনাকে গম পাও অংকুৰ গোটা গিটা 4 4 1 যদি আমি প্লাস করো কিমান পাম 9 3 দি 9 যায় না যায় গতিকে 3 দি 4 4 1 কো যাব বুজি পাইছা নহয় 3 গুণ 3 এটা 14 থাকিল 3 4 গুণ কিমান 12 3 7 গুণ 21 আকৌ 3 দি যাব 1 4 কিমান 5 5 7 কিমান 12 আকৌ কিমান 3 দি যাব 3 4 গুণ 12 3 9 গুণ 27 আৰু 7 7 গুণ কিমান 49 যদি 1764 বর্গমূল লাগে তেতিয়া হলে কি হ'ব 2 into 2 into 3 into 3 আৰু into 7 into 7 এই দুটা দূৰ পৰা বাহিৰত কেইটা ওলাই আহে বর্গমূলত এটা যেনেকৈ 4 ৰ পৰা কি ওলাই আছিল অকল 2 4 মানে কি আছিল 2 into 2 দুটা দূৰ পৰা বাহিৰত কেইটা ওলাই আছে এটা এটা চাও এতে 3 কেইটা আছে তাৰ পৰাও কেইটা ওলাই আহিব 7 কেইটা আছে তাৰ পৰাও কেইটা ওলাই আহিব এটা এটো 4 নম্বৰৰ 1 নম্বৰ কোৱেশ্চন আছিল নেকি 1 নম্বৰ কোৱেশ্চনটো সলভ হৈ গেল ঠিক আছে আৰু বেলেগকে কৰি না দাও 2 3 গুণ 6 6 7 গুণ কিমান 42 4 একটো কৰি দিছো বাকি কিটা কৰবি এৰে মই শর্ট মেথডটো আৰে পিছত কৈ আছে এটো লিখিলো আগে 4 একটো লিখিলো কি কবি আৰু দেখো এটো লেখা আছে না জানো দুইটাৰে সাবধান কি আছিল 1764 তোৰ এটো হল লং মেথড শর্ট মেথডত অঙ্কুৰা কৰি দিবা পারবি নহয় না পাইছা আৰু একবাৰ ৰিপিট কোনা কৰবা পারবি শিকাইছো তো মই ক্লাস 9 ত না শিকোৱা নাই এটো মুছিদা লেখা আছে নহয় ভিডিওটো অন হৈ আছে এটা চাও এটোৱে উলাই দাও এটোৰ आंसर কিমান পালো আমি 42 পালো এটো শর্ট মেথডত উলাবা পাৰি প্ৰথমতে লিখি লবা লাগবো 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 5 স্কয়ার 25 6 স্কয়ার 36 7 স্কয়ার 49 8 স্কয়ার 9 স্কয়ার 81 তল ভালক লাগি আহি আছে এটা লিখি দাও 10 স্কয়ার মানে কিমান 100 এটা চাও কিমান আছিল ন
স্কোয়ার ৰুট ওভাৰ 1764 আৰু মই আগতেও কৈছো চাগে মনত ৰাখবে এইটো কেৱল কিহৰ কাৰণে পাৰফেক্ট স্কোয়াৰ মানে জানে এইটোৰ পাৰফেক্ট স্কোয়াৰ অলপ আগতে উলালো কিমান পাইছো আমি 42 ইনটু 42 দুটা পূৰণ কৰিলে কিমান পাও 1764 পাও তাৰ মানে যোনটো সংখ্যা থাকবো হেতু একদম পারফেক্ট স্কয়ার হ'ব লাগিব তাৰ মানে সেই সংখ্যাটো কোনবা দুটা যেতিয়া সংখ্যা পূৰণ কৰিম তেতিয়া আমি সেই সংখ্যাটো পাবা লাগিব বুজি পাই আছা কি কৈছো ইটা চাও প্ৰথম নিয়মটো কি কৈছিল স্কয়ার ৰুট ওলাৱাৰ শর্ট ট্রিকত লাস্টতে কি আছে 6 আৰু 4 আছে 6 আৰু 4 টো এনেকৈ মই একফাল কৰি লবা দিছিলো মনত পছে এবাৰ তাৰ পিছত এককৰ ঘৰত কি আছে 4 এককৰ ঘৰত কি আছে 4 কোন দুটা এতে চাবি এবাৰ 2 স্কয়ার করলে 4 পাও আৰু 8 স্কয়ার করলে কি পাও এককৰ ঘৰত 4 পাও তাৰ মানে এতে পাতিলো 2 আৰু 8 কত 4 2 আৰু 8 বুজি পাইছা ভালকে তাৰ মানে কি কৈছো মই 1764 একদম লাস্টত দুটা ডিজিট কি আছে 6 আৰু 4 নেক্সট টাইম যাতে আর শিকাবা নালাগে লাস্ট টাইমৰ কাৰণে একবাৰ ভালকে বুজিলো 1764 লাস্টৰ দুটা ডিজিট কি আছে 6 আৰু 4 6 আৰু 4 ৰ এককৰ ঘৰত কি আছে 4 আছে ধ্যান এটুতে রাখবে এককৰ ঘৰত কি আছে 4 4 আর সম্ভাৱনা কি আছে 2 স্কয়ার করলে কি পাও 4 আৰু 8 স্কয়ার করলে এককৰ ঘৰত কি পাও 4 পাও আৰু কবাত দেখা পাইছা নেকি কিটা সংখ্যা 4 আর সম্ভাৱনা আর বেলেগ নাই তাৰ মানে কি কৈ আছো 1764 বর্গমূল যিয়ে নহক এককৰ ঘৰত হয় 2 থাকবো নহয় কি থাকবো 8 এখানি ক্লিয়ার হৈছে না নাই এটা ক্যান্সেল আউট যাব আৰু গমে পাইছা 8 থাকাটো ক্যান্সেল আউট যাব এটো কাৰণে অলরেডি উলাই আছে বেলেগ এটা উলাইলে গম পাবি আৰু এটা চাও ইফালে কি ৰছিল দুটা একফাল কৰাৰ পিছত ইফালে কি ৰছিল 17 17 তো কোন দুটা স্কয়াৰৰ মাজত আছে 4 স্কয়ার আৰু 5 স্কয়ার 4 স্কয়ার মানে কিমান 16 5 স্কয়ার মানে কিমান 25 এই 17 তো 4 স্কয়ার আৰু 5 স্কয়াৰৰ মাজত আছে না নাই এখানে ক্লিয়ার হৈছে আৰু সদায় কোনটো সংখ্যা বাদ পাইছিলো মই সৰুটো 4 আৰু 4 এটা আৰু এটা কনফার্ম হলো যে 1764 বর্গমূল হয় 42 নহয় কি হবো 48 হবো বুজি পাইছা হয় 42 নহয় কি হবো 48 হবো এটা যদি চা এত 4 এতে কি আছিল 4 আৰু 5 এই দুটা কি কৰিব দিছিলো মই পুরান 4 5 গুণ কিমান 20 20তকৈ 17 তো ডাঙৰ নে সৰু সৰু আৰু এই দুটাৰ সৰু সংখ্যা কোনটো তাৰ মানে आंसर হৈ যাব 42 ঠিক আছে বুজি পাইছা না না আকৌ একবাৰ ৰিপিট কৰিম লাগবো চানো ৰিপিট কৰবা এটা নিজে উলাবি পাৰো এটো লিখি লচোন এটো মুছি দাও না একবাৰ রিপিট কৰি দিম নালগে না রিপিট করবা সানু নালগে না তো নেক্সট কথা কর মোক প্রথমতে এটা কথা কও 841 এটু মোক ততে শর্ট ট্রিকত নহয় লং মেথডত কোনে কোনে পারা মই যে উলাই দিলো অলপ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 1764 টো উলাই দিছো নহয় 841 টোত লং মেথডত উলাবা চাও তাতে কি কৈছো বুজি পাইছা না 8 জামকা 1764 টো এনাকে ভাঙি ভাঙি কৰিলো অলপ আগতে 2 দি কিবা 3 দি অংকা করছে নহয় 841 টো মই এনাকে কৰি দেখো সবে
হল এইটো 841 ৰ কিমান পাইছা পাৰা নাই কিমান পাইছা 29 কি সবটিকত ওলাইছা হা চাও 841 ৰ এটো এনাকে কৰবে গেলি মানে কি আনসারটো নোলাবে যার নেওতা মুখস্থ আছে নেওতা মানে স্কয়ার যার মুখস্থ আছে যার স্কয়ার মুখস্থ আছে হিয়ে পারবো জানে 29 স্কয়ার মানে 841 29 স্কয়ার মানে কিমান 841 32 স্কয়ার মানে কিমান 32 স্কয়ার মানে কিমান কম পা নহয় এনুয়া তো 20 লটা হৈ গলা 1024 চেক কৰি লবি একবার দিয়া না স্কয়ার গিলা একবার কই কই 20 ল পাইছা এটা 841 তো 29 পুরা 29 কাবার মনত থাকবো নেকি যদি নাথে যদি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলাবা দে তিতা হলে 29 আৰু 29 কাৰো তো মনত নাথে এটা বেলেগ আৰু 2 3 লৈ লাভ না 29 আৰু 29 লবা লাগবো বুজি পাইছা নহয় তিতা হলে কি করবা লাগবো 841 ৰ 36 ইউজ করবা লাগবো 841 ৰ আৰু একবার কই দাও লাস্টত দিতে কি করলো একফাল এককৰ ঘৰত কি আছে এক আর সম্ভাৱনা কি আছে 1 স্কয়ার করলে পাও আৰু 9 স্কয়ার করলে পাও এটা কথা কনফার্ম হৈছে যে 841 ৰ বর্গমূল যিমানে নাও এককৰ ঘৰত হয় এক থাকবো নহয় কি থাকবো 9 এখানি বুজি পাইছা নহয় এটা কি আছে এক্সট্ৰাকে 8 আছে 8 তো কোন দুটা স্কয়াৰৰ মাজত আছে 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 অর্থাৎ যোনটো আমাৰ 8 আছে 8 তো 2 স্কয়ার আৰু 3 স্কয়াৰৰ মাজত আছে সদায় কোনটো বাদ পাৰিছ নহয় 2 এটো কি 2 হয় 21 হ'ব নহয় কি হ'ব 29 এৰে পিছত যদি কম্পাৰিজন কৰবা টান পা 21 দুটা পূৰণ কৰি দিবি 29 দুটা পূৰণ কৰি দিবি যত মিলে তাতেই বুজি পাইছা না যদি কম্পাৰিজন হিনে কৰবা টান পা ইখিনি উলালি মানে কি কিছু মানে 2 3 গুণ 6 6 কে তো কি ডাঙাৰ গতিকে आंसर কোনটো হ'ব ডাঙাৰ কিন্তু ইখিনি কম্পাৰিজন কৰাতে উল্টা পাল্টা কিছুমানৰ কেতিয়াবা লাগে যদি লাগে দুটা সংখ্যা উলছি নহয় দুটা একবার অঙ্ক 21 আৰু 21 জলদি জলদি পূৰণ কৰি চালি যদি মিলা নাই তেতিয়ালে ডাইরেক্ট 29 তো বাদ 29 তো পূৰণ কৰি চা দৰকাৰ আছে নেকি নাই বুজি পাইছা না কম্পাৰিজন খিনি যদি কৰবা টান পা কম্পাৰিজন খিনি কৈ দে একবার 2 3 গুণ কিমান 6 6 কে 8 তো ডাঙাৰ না হৰু ডাঙাৰ তাৰ মানে 21 আৰু 29 ৰ आंसर কোনটো হ'ব ডাঙাৰ তো এটা কেতিয়াবা যদি সমান পা তিতানো आंसर কোনটো হয় মই একবার দেখে দাও এটো মুছি দাও কেতিয়াবা কি হ'ব জানে এটা কোৱেশ্চন লৈ লও 676 লাষ্টত দুটা কি করলো একফাল করলো 6 আর সম্ভাৱনা কি আছে 6 আর সম্ভাৱনা 6 আছে আৰু কিমান আছে 4 676 ৰ বৰ্গমূলত হয় 6 হ'ব নহয় কি হ'ব 4 ইফালে কি ৰছি 6 দুটা কোন দুটা স্কয়াৰৰ মাজত আছে 2 স্কয়াৰ আৰু সদায় কোনটো বাদ পাৰিছো হৰুটো দুটাতে কি বাতলো 2 আৰু 2 আৰু 3 পূৰণ করলে কি পালো 6 এবাৰ 6 আৰু 6 সমান হৈছে না 6 আৰু যদি 6 সমান হয় এই দুটাৰ ডাঙাৰটো आंसर হ'ব মনত ৰাখবি যদি এটুতকে এটু সৰু হয় তেতিয়ালে आंसर কোনটো হয় সৰুটো যদি এটুতকে এটু ডাঙৰ হয় তেতিয়া आंसर ডাঙৰটো আৰু এই দুটা যদি সমান হয় তেতিয়া आंसर কি ডাঙৰটো লিখি ল এটো মনত থাকব না নাথাকি কি স্পিডটো আনা তা লাস্ট এটা কর লাস্ট কি করবি স্কয়ার রুট ওভার 9216 এটো 9216 তো সবট্রিকত কর ইউজিং সবট্রিক এটো কে নম্বৰ কোৱেশ্চন আছিল 4 নম্বৰ কিমান ৰিভিজন তো 4 2 নম্বৰ কোৱেশ্চন এইটো 9216 ৰ आंसर কিমান 90
6 তাৰপিছত নেক্সট কোৱেশ্চন কি আছে এইখিনি হল আৰু বৰ্গমূল ওলোৱা সত্ৰিক প্লাস ইপিনে চুটি হৰণ পদ্ধতি মানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কমপ্লিট হল নেক্সট কোৱেশ্চন কি আছে তাৰপিছত চাৰিটোৰ পিছত কেই নম্বৰ কোৱেশ্চন 5 নম্বৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে 5 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে একবাৰ অনুৰিড কৰচোন তলৰ প্ৰতিটো সংখ্যাৰ বাবে অলপ স্লো ৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কিবা কোৱেশ্চন স্কিপ হৈছে নেকি কিবা স্কিপ হৈ গৈছে নেকি দুইটো স্কিপ হৈ গৈছে তিনিটো স্কিপ হৈ গৈছে নেকি তিনিটো একো নাই দুটা বৰ্গ কিমান হ'ব 19ৰ বৰ্গ কিমান 361 মনতটো আছে চাগে 37ৰ কিমান আছিল 1444 চাগে নহয় তো 19 স্কয়ার মানে কিমান আছিল 361 বেলে একো না 37 স্কয়ার মানে কি 37 দুইটা কি করবি পূরণ করবি এককৰ ঘৰত কি ভাবি এটা 9 টা মান 1369 চাগে হয় না 1369 একবার পূরণ করে চেক করে দাও 1300 কিমান 69 ঠিক আছে তিনিটো একো কোৱেশ্চন নহয় হেতু ঘৰত কৰবি আৰু পূৰণ কৰবা দিছে আচ্ছা এটো ঠিক কাৰ পাঁচটো কোৱেশ্চন যাৰ আগত আৰু 2 নম্বৰটো স্কিপ হৈ গৈছে না 1 নম্বৰটো কৰছো নেকি 2 নম্বৰ একটো স্কিপ হৈ গৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোৱাৰ কাৰণ কি 2 নম্বৰটো একালে ইটা চাও মনত ৰাখ এখিনি চাই ল 1 ৰ পৰা 10 ৰ স্কয়াৰক লাগি এককৰ ঘৰত 3 দেখা পাছে নেকি নাই এককৰ ঘৰত 7 দেখা এককৰ ঘৰত 8 দেখা পাছে আৰু কি দেখা পা নাই 2 দেখা পা নাই তাৰ মানে কি এটা কথা গম পাছে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2 থাকতে নৰে 3 থাকতে নৰে 7 থাকতে নৰে 8 থাকতে নৰে আমাক কোৱেশ্চন প্ৰথমটোত কি দিয়া আছে 1057 তাতে কৈছি নহয় 1057 টো বৰ্গ পূৰ্ণ বৰ্গ নোৱাৰ কাৰণ কি কাৰণ পূৰ্ণ বৰ্গ নোৱাৰ কাৰণ এইটোৱে যে ইয়াৰ 1057 ত এককৰ ঘৰত কি আছে 7 আছে লাইনটো লিখি দিলি হল তাৰপিছত গোটাই কিটাতে 2 নম্বৰটো কি ৰিজন এককৰ ঘৰত কি আছে 8 আছে কিমান আছিল বা 7 2 নম্বৰটো কি আছিল 7928 খতম এটো তো লাইন এটা লিখি তো লাইনটো নোট বুলি লিখি থৈছো মনত থাকব ততৰ নোট বুলি লিখি থ এনটি ই নোট বুলি লিখি থ যে পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2 3 7 8 থাকিব নোৱাৰে হৈছে নহয় আতে আকৌ স্কিপ হোৱা নাই কোনটো নহয় নহয় 2 4 তো 640 আছে যে এটা চাও দুটা শূন্য থাকলে গম পাবি জানে 6400 64 বৰ্গমূল কিমান 8 আৰু দুটা শূন্যৰ পৰা কেইটা হ'ব এটা শূন্য জানে 1 ৰ পৰা বাহিৰত কি ওলাই বৰ্গমূলত 10 10 ৰ পৰা কিবা ওলাই আহিব নেকি তাৰ মানে এটা কথা মাইন্ড কৰ দুটা শূন্য থাকলে হৱাৰ চান্সটো আছে এনেকুৱা কালা বেবি যে দুটা শূন্য থাকলে হবই হ'ব জানে মই যদি কওঁ ইয়াতে 7900 এটোৰ বৰ্গমূল নলে যদি এনাকে থাকলে হয় 4900 এটোৰ উলব দুটা শূন্য থাকলে হওয়ার চান্সটো থাকে কিন্তু এটা শূন্য থাকলে নহবে কি কৈছো বুজি পাইছে না জানে 6400 আছে মানে কি 80 হওয়ার চান্স আছে মানে এটো হয়ে 7900 এটো দুটা শূন্য আছে তথাপিও নহয় তাৰ মানে কথাটো কি কৈছো দুটা যদি শূন্য থাকে হওয়ার চান্সটো থাকে কিন্তু এটা যদি শূন্য থাকে হেতু নহয় জানে মই যদি কও 640 এটো নহয় 640 কেইটা শূন্য আছে
তার মানে পূর্ণবর্গ সংখ্যার এককৰ ঘৰতো এটা 0 থাকিব নৰে লেখা যদি হেতু লিখি লবি মনত থাকবই চাগে আৰু কোনটো কৈছে অনু হল 5 নম্বৰটো কি আছে লাষ্ট কোৱেশ্চন 5 নম্বৰটো চাও প্ৰথম দিনা বন নকৰো বেছি 5 নম্বৰ লাষ্ট কোৱেশ্চন এটা চাও কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে কোৱেশ্চনটো কৈছো একবাৰ পাহৰি যাম বাৰবাৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যা নেকি আটাইতকৈ কি সৰু সংখ্যা আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব প্ৰথম কোৱেশ্চনটো কি আছে 1525 এটা চাও 1525 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এটো কি হেৰি যাব পাস क्या জনা রুলস অফ ডিভিজিবিলিটি নাজনা সেইখিনি চাই লবি কি কৈছে ন ভিডিও দিয়া আছে 2 নম্বৰ ভিডিও 2 নহয় 3 1525 এককৰ ঘৰত কি আছে 5 আচ্ছা 7 বিভাজ্যতা নিয়ম কাৰ মনত আছে 7 এটা সংখ্যা মানে কেতিয়া 7 দি হৰণ যায় না না যায় চেক কৰিব লাগে মানে 6 3 4 7 8 7 এটো সংখ্যা 7 দি যায় না না যায় চেক কৰিব লাগে মনত আছে দুটা পার্ট আছিল তার মানে এটা পার্ট আছে নেক্সট পার্টটো চাই লবি 11 তো মনত আছে 11 এটা সংখ্যা কেতিয়া 11 দি হৰণ যায় মনত আছে না মনত নাই কারণ কেন না যায় যোগ করে হেতু 3 আৰু 9 নিয়ম আছে যোনটো যোগ কৰা আছিল হেতু 3 আৰু কার নিয়ম আছিল 9 নিয়ম আছিল যে এটা সংখ্যা 3 দি কিটা হৰণ যায় যদি এটো সংখ্যা আছে 6 4 2 7 এটো সংখ্যা 3 দি হৰণ যায় না না চাবা লাগে বা 9 ৰো হে একই নিয়ম 6 4 কিমান 10 10 2 কিমান 12 12 7 কিমান 19 19 তো 3 দিও না যায় 9 দিও না যায় তার মানে এই সংখ্যাটো 3 আৰু 9 দি না যায় বুঝি পাছে নহয় এটা একটু কোৱেশ্চনত কি দিছি চাও একবাৰ চাই লবি যদি কাবা কিবা প্ৰবলেম আছে গোটাখিনি ক্লিয়াৰ হৈ যাব তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এককৰ ঘৰত 5 আছে মানে কি 5 3 গুণ 15 আৰু 5 5 গুণ 25 যদি কিবা হৰণ কৰাত ভুল যায় একবাৰ চাই লবি হা কেতিয়াবা মিস্টেক হৈ যাব পাৰে 5 6 গুণ কিমান 30 5 6 গুণ কিমান 5 ঠিকেটো আছে এটা চাও এটা 5 আৰু 5 কেইটা আছে দুটা আছে 1 লাখ কোন লৈছে 61 আৰু এটা 61 লাগবো তাৰ মানে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলি সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব 1525 ৰ লগত কি পূৰণ কৰিব লাগিব 61 বুজি পাছা নহয় 1 লাখে জোন ৰৈ যায় ইয়াতে 5 আৰু 5 দুটা জোড়া হৈ আছে ঠিকই আছে ইয়াতে 61 ৰ লগত 61 জোড়া এটা হবা লাগিব তিতা নাই সেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যিমান পূৰ্ণবৰ্গ এই গোটাকিটা পূৰণ কৰিলে যিমান পাও তাৰে যদি স্কয়াৰ ৰুট উলাও বৰ্গমূল উলাও দুটা পাছৰ পৰা বাহিৰত কেইটা পাছ ওলাই আহিব এটা 5 আৰু দুটা 61 ৰ পৰা এটা 61 1 5 গুণ 5 6 5 গুণ 30 কিমান পাম আমি 305 পাম ঠিক আছে পূৰণটো এটা চাও যোনটো 1 লাখে ৰৈ গেছে এটা 1 লাখে কি ৰৈ গেছে 61 তাৰ মানে আটাইতকৈ হেতু সৰু সংখ্যা 61 1525 ৰ লগত পূৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো 5 নম্বৰৰ যিকিটা বাকি আছে চাবি তহতে 4 3 আৰু 4 তো কৰা যা না হেতু হোমৱৰ্ক কৰবি 3 আৰু 4 কি কৰবি হোমৱৰ্ক আৰু 5ৰ 2 3 4 হোমৱৰ্ক কৰি আনবি 5 নম্বৰৰ 2 3 আৰু কিমান
4 এইকেইটা কি কৰিম বি হোমৱৰ্ক আজি হ'ব নেক্সট ক্লাছত শিকাম বাকি